হালেলুয়া, প্ৰেজ দ্য লৰ্ড। প্ৰভু যীশুৰ মধুৰ নামত আপোনালোক সকলোকে স্বাগতম জনালোঁ। আশা কৰোঁ আপোনালোক সকলোৱে ভালে আছে আৰু ঈশ্বৰে যে তেওঁৰ অনুগ্ৰহত আমাক সম্পূৰ্ণকৈ পৰিপূৰ্ণ কৰি ৰাখি আছে তাৰ কাৰণে ঈশ্বৰ ধন্যবাদ দিওঁ। আৰু তেওঁ যে আমাক সুন্দৰ সুন্দৰ দিনবিলাক দি আছে, এই দিনবিলাক যাতে আমি এনে অনৰ্থক হিচাপে যাতে লোকচান নকৰি ভালৰ কাৰণে ব্যৱহাৰ কৰোঁ, তেওঁৰ ৰাজ্যৰ কাৰণে ব্যৱহাৰ কৰোঁ, তাৰ কাৰণে মংগলৰ কাৰণে, অভিষেকৰ কাৰণে আজি দিনটো আৰম্ভণি কৰোঁ আমি এটা ঈশ্বৰৰ বাক্যৰে। আজিৰ বাক্য আমি লৈছোঁ যিচয়া 26 অধ্যায়ৰ 3 পদ। সুন্দৰ ঈশ্বৰৰ বাক্য আমাৰ কাৰণে কৈ আছে, যাৰ মনে তোমাক নিৰ্ভৰ কৰে তুমি তাক সম্পূৰ্ণ শান্তিত ৰাখিবা, কিয়নো সি তোমাক ভৰসা কৰিছে। হালেলুয়া, প্ৰেজ দ্য লৰ্ড। ঈশ্বৰৰ এই সুন্দৰ বাক্যৰ কাৰণে ঈশ্বৰক ধন্যবাদ দিওঁ। প্ৰিয় বিশ্বাসীসকল, ইয়াতে যিটো পৰিত্ৰাণৰ অৰ্থে কৰা প্ৰাৰ্থনা বুলি ইয়াতে ওপৰৰ লাইনত কৈ আছে। হালেলুয়া। ইয়াতে এনেকুৱা যিটো গীত হয়, যিহুদা দেশত যিটো এই গীতটো কৰা হৈছিলে, যিটো এখন দৃঢ় নগৰ যিটো গান তেওঁবিলাকে লিখিছিলে ইয়াতে, যে তেওঁতে যিটো পৰিত্ৰাণ, যিটো জিহুৱাতে পৰিত্ৰাণ, আৰু ইয়াতে কিছুমান গড় আৰু পালি গড় স্বৰূপে যিটো নিৰ্মাণিত কৰিব, এনেকুৱা বিষয়ে কিছুমান কথা ইয়াত লিখা আছে, যিটো ধাৰ্মিক জাতিৰ সোমাবৰ নিমিত্তে যিটো ঈশ্বৰৰ কাৰণে দুৱাৰ মেলিবৰ কাৰণে ইয়াতে কৈ আছে। ঈশ্বৰে যাতে দুৱাৰ মেলে ধাৰ্মিক মানুহবিলাকৰ কাৰণে। সেইকাৰণে ইয়াতে 3 পদত যিটো কৈ আছে, যাৰ মনে তোমাক নিৰ্ভৰ কৰে কৈছে। যি ব্যক্তিয়ে জিহুৱাত নিৰ্ভৰ কৰে, যি ব্যক্তিয়ে নিজৰ বুদ্ধি, নিজৰ চিন্তা, নিজৰ যিটো কল্পনাত ভৰসা নকৰি পেলাই জিহুৱাত ভৰসা কৰে, সেই মানুহে সম্পূৰ্ণ শান্তিত থাকিব আৰু ঈশ্বৰে তেওঁক শান্তিত ৰাখিব, সম্পূৰ্ণ শান্তিত ৰাখিব বুলি বাক্যই কৈ আছে। হালেলুয়া। আমি বহুতো সময়ত আমি নিজকে বহুত ডাঙৰ বুলি ভাবোঁ, আমি নিজৰ বুদ্ধিত আমি বহুত পাৰ্গত বুলি ভাবোঁ, কিন্তু প্ৰিয় বিশ্বাসীসকল, আমি গমেই নাপাওঁ যে আমি নিজকে ভুলাই আছোঁ। কিন্তু বাইবেলে কি কৈছে? সাৱধান, তোমালোকে নিজকে যাতে নুভুলোৱা। আমেন। আমি নিজকে ভুলাব নালাগে। আমি ঈশ্বৰতকৈ আমি জ্ঞানী নহয়। সেই জীৱিত ঈশ্বৰৰ কৰি আমি জ্ঞানী নহয়, আমি মানুহ হয়, আমি ধূলি হয়, কিন্তু তেওঁ আমাক সোঁৱৰণ কৰে। তেওঁ আমাক সোঁৱৰণ কৰে। আমি মাটি হয়, আমি ধূলি হয়, কিন্তু তেওঁ এই ধূলি লৈ পেলাই যে আমাক বনাইছে, আৰু তেওঁৰ উশাহটোৱে আমাৰ নাকত ফু দি পেলাই তেওঁ আমাক জীৱিত প্ৰাণী বনালে। যিটো মাটিৰ মূৰ্তিৰ দৰে আছিলোঁ, কিন্তু ফু দিয়াৰ লগে লগে ঈশ্বৰে যেতিয়া ফু দিলে, তেতিয়া আমাৰ সকলো মাটিৰ দেহাটো কি হ'লে? মাংসত পৰিণত হ'ল। সেইকাৰণে এই সকলোবোৰ তেওঁৰ জ্ঞানেৰে হৈছে, সেই জীৱিত ঈশ্বৰৰ জিহুৱাৰ জ্ঞানেৰে হৈছে। আমাৰ ভৰি জেগাত ভৰি, হাতৰ জেগাত হাত, চকুৰ জেগাত চকু, সকলো তেওঁ এটা শৰীৰ বনাওঁতে কি কি লাগে তেওঁ নিজৰ জ্ঞানেৰে বনাইছে। প্ৰিয় বিশ্বাসীসকল, সেইকাৰণে সেই জীৱিত ঈশ্বৰক আমি যদি ভৰসা নকৰি পেলাই আমি নিজৰ চিন্তাত, নিজৰ বুদ্ধিত যদি আমি কামবিলাক কৰোঁ, তেনেহ'লে অৱশ্যে আমি ফান্দত পৰিম। কিয়নো বাক্যই কৈছে, মানুহত ভৰসা ৰখাতকৈ জিহুৱাতে ভৰসা ৰখাই ভাল বুলি কৈছে। হালেলুয়া। সেইকাৰণে আজিৰ বাক্যই কৈছে যে যাৰ মনে জিহুৱাত নিৰ্ভৰ কৰে তুমি তাক সম্পূৰ্ণ শান্তিত ৰাখিবা, কিয়নো সি তোমাক ভৰসা কৰিছে বুলি কৈছে বাক্য। আমি জিহুৱাত ভৰসা কৰিব লাগে, আৰু জিহুৱাই এইটোৱে শান্তি পায়, এইটোৱে ভাল পায় যে আমি যাতে তেওঁক আমি ভৰসা কৰোঁ, কাৰণ তেওঁ পিতৃ হয়, তেওঁ শ্ৰেষ্ঠ ঈশ্বৰ হয়, আমি তেওঁৰে সৃষ্ট বস্তু হয়, আমি প্ৰাণী হয়, মানুহ হয়, তেওঁৱে সৃষ্টি কৰা মানুহ হয় আমি। তেনেহ'লে তেওঁক যদি ভৰসা নকৰি আমি যদি বেলেগ বস্তুত ভৰসা কৰোঁ, বেলেগ যদি আমি মাটিত, পানীত, শিলত যদি ভৰসা কৰোঁ, অৱশ্যে ঈশ্বৰৰ বেয়া লাগিব, দুখ লাগিব। কিন্তু আমি যদি সেই জীৱিত ঈশ্বৰক ভৰসা কৰোঁ, যিজনক ভৰসা কৰা উচিত, তেওঁকে যদি ভৰসা কৰোঁ, তেওঁ সেই ব্যক্তিজনক সম্পূৰ্ণ শান্তিত ৰাখিব কৈছে। যদি আমাৰ জীৱনত কিবা অশান্তি হৈ আছে, যদি আমাৰ জীৱনত কিবা অলপ বন্ধ হৈ আছে আশীৰ্বাদ অহা ৰাস্তা, তেনেহ'লে আমি জানিব লাগে যে আমাৰ কিবা এটা ভুল হৈ আছে, আমাৰ কিবা এটা
আমি ভুল কৰি আছোঁ, ঈশ্বৰৰ গ্ৰহণীয়ত আমি কিবা এটা অসুচি কৰি আছোঁ। সেইকাৰণে আমাৰ জীৱনত যিমানে আমি কষ্ট কৰোঁ, যিমানে আমি পৰিশ্ৰম কৰোঁ, আমাৰ একো লাভ নহয়। কিয়নো আমি তেওঁৰ হাতত সম্পূৰ্ণ সমৰ্পণ কৰা নাই নিজকে, আমি সম্পূৰ্ণ তেওঁৰ ওপৰত ভৰসা কৰা নাই। সেইকাৰণে আমাৰ জীৱনত আধৰুৱা হৈ আছে। প্ৰেমিকসকল, আমি যদি যীশুখ্ৰীষ্টক চাওঁ, তেনেহ'লে তেওঁ সম্পূৰ্ণ হিচাপে পিতৃত নিৰ্ভৰ কৰিছিলে, বিশ্বাস কৰিছিলে আৰু তেওঁৰ আজ্ঞাটো পালন কৰিছিলে। সেইকাৰণে তেওঁ 3 দিনত জি উঠিলে। তেওঁ সকলো পাপৰ ভাৰবিলাক লৈ, পিতৃয়ে যেনেকৈ কৈছে যে 3 দিনত জি উঠিব, আৰু তেওঁ যেনেকৈ 3 দিনত জি উঠিম বুলি কৈছিলে, তেওঁ সঁচাকৈয়ে 3 দিনত জি উঠিল আৰু মৃত্যুক জয় কৰিলে। হালেলুয়া। সেইকাৰণে আমি যদি জিহুৱাত ভৰসা কৰোঁ, যীশুত বিশ্বাস কৰোঁ, তেনেহ'লে আমাৰ বিশ্বাসটো শক্তিশালী বিশ্বাস হ'ব লাগিব। আমাৰ ভৰসাটো, নিৰ্ভৰটো আমি শক্তিশালী হ'ব লাগিব, আমাৰ নিৰ্ভৰ কৰাটো। হালেলুয়া। আমি যদি দাউদৰ জীৱনত চাওঁ, দাউদে সকলো মনেৰে প্ৰাণেৰে জিহুৱাত ভৰসা কৰিছিলে। আমি মচিৰ জীৱনত যদি চাওঁ, তেওঁ সকলো মনেৰে প্ৰাণেৰে জিহুৱাত ভৰসা কৰিছিলে। সেইকাৰণে তেওঁ জয় হ'ব পাৰিলে, নদী পাৰ হ'ব পাৰিলে, তেওঁ মানুহবিলাকৰ কাৰণে শিলৰ পৰা পানী ওলাব পাৰিলে। আজি আমি যদি আব্ৰাহামক চাওঁ, তেনেহ'লে তেওঁ সম্পূৰ্ণ হিচাপে জিহুৱাতে ভৰসা কৰিছিলে। তেওঁ ইমান বয়সস্থ হোৱাৰ পাছতো তেওঁ সন্তান জন্ম দিছে। চাৰাই আব্ৰাহামৰ ঔৰসৰ পৰা যিটো গৰ্ভত, চাৰাৰ গৰ্ভত ইছাক জন্ম হ'লে, তেওঁ সম্পূৰ্ণ হিচাপে জিহুৱাত ভৰসা কৰিছিলে। আজি আমাৰ বিশ্বাসবিলাক কেনেকুৱা, দুৰ্বল নে শক্তিশালী? আমি নিজকে আজি চাব লাগে। বিশ্বাসীসকল, আমাৰ বহুতো আশীৰ্বাদবিলাক বন্ধ হৈ থাকে, আমি যাচনা কৰিলেও নাপাওঁ। কি কাৰণে? আমি আধাখিনি ভৰসা আমি নিজতে ওপৰত ভৰসা কৰোঁ, জিহুৱাৰ ওপৰত ভৰসা নকৰোঁ। সেইকাৰণে আমি সকলো সময়ত পৰি যাওঁ, পিছলি যাওঁ। কিন্তু আমি শিকিব লাগে জিহুৱাত ভৰসা কৰিবৰ কাৰণে। কিয়নো তেওঁ নিজে কৈছে, জিহুৱা যে মংগলময়, তাক তেওঁ আস্বাদন কৰিছোঁ আৰু তেওঁৰ আশ্ৰয় লোৱাটো ধন্য বুলি কৈছে গীতমালাত। সেইকাৰণে আমি তেওঁক ভৰসা কৰিব লাগে। তেওঁ মংগলময় ঈশ্বৰ হয়। হালেলুয়া, প্ৰেইজ দ্য লৰ্ড। সেইকাৰণে আমি আমাৰ ভৰসাটো তেওঁৰ ওপৰত সম্পূৰ্ণ ৰাখিব লাগে, আৰু যিজনে তেওঁৰ ভৰসা কৰে তেওঁ সম্পূৰ্ণ শান্তিত থাকে, কিয়নো সেই ব্যক্তিজনে জিহুৱাত ভৰসা কৰে। আমেন, প্ৰেইজ দ্য লৰ্ড। আহক আমি একেলগে প্ৰাৰ্থনা কৰোঁ। ধন্যবাদ প্ৰভু সুন্দৰ বাক্যৰ কাৰণে। প্ৰভু, আমাৰ মনবিলাক, আমাৰ হৃদয়বিলাক তোমাতে ভৰসা কৰিবলৈ তুমি এনেকৈ জ্ঞান দিয়া প্ৰভু, যাতে আমি তোমাতে ভৰসা কৰোঁ, আমি তোমাতে যাতে আনন্দ কৰোঁ, তোমাতে যাতে আমি লাগি থাকোঁ। ধন্যবাদ প্ৰভু তোমাৰ প্ৰেম অনুগ্ৰহৰ কাৰণে। এই সকলো যাচনা প্ৰাৰ্থনা ত্ৰাণকৰ্তা জীৱিত নাচৰতীয় প্ৰভু যীশু খ্ৰীষ্টৰ নামত অৰ্পণ কৰিছোঁ। আমেন, প্ৰেইজ দ্য লৰ্ড।